প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ এতিয়াই আত্মসন্তুষ্টি ল'ব নালাগে। সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে। সমীক্ষা দিয়া পৰিৱেশ এতিয়াও অহা নাই। সমীক্ষাৰ এতিয়াও সময় হোৱা নাই। ইউপিএ এনডিএ কোন কোন থাকিব সেয়া এতিয়াও স্পষ্ট নহয়। এনডিএ মানেনো কোন বা ইউপিএ মানেনো কোন এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই। অৱশ্যে এইবাৰ বিজেপি মিত্ৰজোঁটৰ লক্ষ্য হ'ব 103। 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম। অসমৰ নিৰ্বাচনক লৈ প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছিল পিপলছ পালছ নামৰ গৱেষণা সংস্থাটোৱে। সংস্থাটোৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত দাবী কৰা হৈছিল অসমত পুনৰ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ কথা। পিপলছ পালছৰ মতে ৰাজ্যত বিজেপিয়ে 69ৰ পৰা 74খন আসন লাভৰ সম্ভাৱনা। বিজেপি মিত্ৰজোঁটে 90খন আসন দখল কৰাৰ সম্ভাৱনা বুলি প্ৰকাশ। পিপলছ পালছ নামৰ সংস্থাটোৰ দাবী মুখ্যমন্ত্ৰীৰ পচন্দৰ 1 নম্বৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ দাবী কৰিলেও সমীক্ষাক লৈ বিপৰীত স্থিতি মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যত এতিয়াও সমীক্ষা দিব পৰা পৰিৱেশৰ সূচনা হোৱা নাই। সমীক্ষাক লৈ আত্মসন্তুষ্টিৰ বিপৰীতে হাতে কামে লগাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। বিজেপি মিত্ৰজোঁটত কোন কোন অন্তৰ্ভুক্ত হ'ব, অগপই কিমানখন আসন লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হ'বলৈ বাকী আছে। তেনেস্থলত সমীক্ষাৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। সমীক্ষাৰ এতিয়াও সময় হোৱা নাই, কাৰণ এনডিএ মানেনো কোন বা ইউপিএ মানেনো কোন এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই। এজিপিয়েনো কেইটা ছিট পাব, বিজেপিয়েনো কেইটা পাব, আৰু কোন লগত থাকিব। মই ভাবোঁ যে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই। যদিও সমীক্ষাত বিজেপিক ভাল দেখুৱাইছে, সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে, কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰম এইবিলাকক লৈ আমি উৎসাহিত হ'ব লাগে। আৰু লাষ্টত মোৰ নিজৰে এটা সমীক্ষা থাকিব, সেইকাৰণে মই সমীক্ষাক লৈ বেছি চিন্তা কৰা নাই। অৱশ্যে মুখ্যমন্ত্ৰীৰ দাবী এইবাৰ বিজেপিৰ লক্ষ্য হ'ব 103খন আসন। 2021ৰ নিৰ্বাচনত 90খন আসনৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মিত্ৰজোঁট। মহিলা ভোটাৰক লৈ আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অৰুণোদয় লাখপতি বাইদেউ মহিলা উদ্যমিতা আঁচনিয়ে বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিছে ৰাজ্যৰ মহিলাক। সমষ্টি পুনৰ নিৰ্ধাৰণে আসনৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনীয়তা অধিক কৰিছে। 22টা সমষ্টিত প্ৰতীকী ৰূপতহে অৱতীৰ্ণ হ'ব মিত্ৰজোঁট। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। যেনেকে গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব। আগতে সম্ভাৱনা থাকে 90টাত। ডিলিমিটেশ্যনৰ পিছত 13টা 15টা ছিট বাঢ়িছে। গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম। আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই। তাতে প্ৰতীকী কম ফাইট হ'ব। 103টাত আমি ভাল কৰি খেলিম। প্ৰাক নিৰ্বাচনী সমীক্ষাক নস্যাৎ কৰিলেও ৰাজ্যত যে পুনৰ এবাৰ বিজেপিৰ চৰকাৰ গঠন হ'ব ইয়াক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰী। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স আপোচবিহীন অসম কণ্ঠ।